এইটো এটা গণতন্ত্ৰ বিৰোধী আৰু ফেচিষ্ট মনোভাৱটো প্ৰকাশ পাইছে এই সিদ্ধান্তত। তেওঁলোকে এই প্ৰস্তাৱটো উত্থাপন কৰাৰ পৰাই ভাৰতবৰ্ষৰ সকলো বিৰোধী ৰাজনৈতিক দলে তাৰ প্ৰতিবাদ কৰিছে। এক জাতি, এক নেশ্যন, এক ইলেকশ্যন, এইটো হৈছে মানে ফেচিষ্ট এটা আইডিঅলজি। আৰু আমি সকলোৱে জানো যে বিজেপি দল ভাৰতবৰ্ষৰ অতি সাম্প্ৰদায়িক দক্ষিণপন্থী ফেচিবাদী পাৰ্টি, আৰু সেই ধৰণে এটা এক নেতা যাতে ৰাষ্ট্ৰ হয় এই কনচেপ্টটো তাৰ পৰা আহিছে। এক দেশ এক নেতা, সেইটো ফেচিষ্ট কনচেপ্ট। আৰু আজি এইটো যদি গৃহীত হয় তেতিয়াহ'লে ভাৰতবৰ্ষত ঐক্যবদ্ধ কৰি ৰাখিবৰ কাৰণে যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ আছে, সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত আঘাত সানিব। আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত আঘাত সানিলে ভাৰতবৰ্ষ, এই বৃহৎ ভাৰতবৰ্ষ এক হৈ নাথাকে, ভাঙি টুকুৰা টুকুৰ হ'ব। আৰু বিজেপিয়ে সেইটোৱে বিচাৰিছে। আৰু তেওঁলোকৰ শাসন ক্ষমতা হাতত ৰাখি এই 3 বছৰীয়া টাৰ্ম কৰি ৰাজ্যসভাৰ ইলেকশ্যন কৰি তেওঁলোকে এবাৰ যদি 2026 চনত আকৌ বিজেপি বহে তেতিয়াহ'লে ভাৰতবৰ্ষত আৰু নিৰ্বাচন হ'ব বুলি মই বিশ্বাস নকৰোঁ।